শৰাইঘাট হুণ্ডাই গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ। শৰাইঘাট হুণ্ডাইৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। ভুক্তভোগীয়ে কঞা থানাত দাখিল কৰিলে এজাহাৰ। ঘটনা অনুসৰি কামৰূপ জিলাৰ ৰৈচুপৰা গাঁৱৰ প্ৰদীপ কলিতাই যোৱা 31 ডিচেম্বৰত বাইহাটা চাৰিআলিস্থিত শৰাইঘাট হুণ্ডাইৰ পৰা ক্ৰয় কৰিছিল এখন হুণ্ডাই ভেনিউ চাৰিচকীয়া বাহন। পিছত বাহনখনত 2 দিনৰ ভিতৰতে ওলাল বহুকেইটা বিজুতি। শুনক ভুক্তভোগীৰ নিজ মুখেৰেই। অৱশেষত ভুক্তভোগীয়ে উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলিস্থিত শৰাইঘাট হুণ্ডাইৰ বিৰুদ্ধে কঞা থানাত দাখিল কৰিলে এজাহাৰ। আচলতে কোন সঁচা কোন মিছা আইনী তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো। মই 31 ডিচেম্বৰত বাইহাটা চাৰিআলি হুণ্ডাইত এখন ভেনু গাড়ী ল'লোঁ। কোন হুণ্ডাত লৈছিলে? শৰাইঘাট হুণ্ডা বাইহাটা চাৰিআলি। আচ্ছা, তাৰপিছত মোৰ গাড়ীটো ৰাতি লৈ আহিলোঁ। বেংকত চহীটো কৰি যোৱাত দেৰি হ'ল। তাৰ ৰাতি মই গাড়ীটো চালোঁ, চাই থৈ দিলোঁ ঘৰত আনি। তাৰপিছত গাড়ীটো মোৰ লাহে লাহে চাউণ্ড কৰে, অ'ত ত'ত বিভিন্ন চাউণ্ড কৰে। চাউণ্ড কৰাৰ পিছত মই তেওঁলোকক যোগাযোগ কৰিলোঁ। তেওঁলোক কথাখিনি কোৱাৰ পিছত তেওঁলোকে মোৰ ফোনবিলাক ৰেচপণ্ড নকৰা হ'ল। তাৰপৰা মই গাড়ীটো লৈ গ'লোঁ তাত। লৈ যোৱাৰ পিছত তেওঁলোকে ক'লে যে এইটো এচিৰ প্ৰব্লেম হৈছে, যে আপোনাক এইটো ঠিক কৰি দি আছোঁ। ছাৰ্ভিচিঙত লৈ যাব দিলে শৰাইঘাট আপোনাৰ আদাবাৰীত, তাত ছাৰ্ভিচিঙত দিলোঁ। ছাৰ্ভিচিঙত তেওঁলোকে ক'লে যে গাড়ীটো আপোনাৰ ক'ৰবাত মাৰ খাইছে। আৰু তেতিয়া মোৰ অলপ বেয়া লাগি গ'ল। মইতো গাড়ীটো ক'তো তেনেকুৱা মাৰ খোৱা নাই। যে মই তেওঁলোকক আকৌ যোগাযোগ কৰিলোঁ, তাত বিকল্প ব্যৱস্থা সুধিলোঁ। তেওঁলোকে কৈছে আপুনি বাইহাটাত হুণ্ডাইত কাম কৰিব, তাত আলোচনা কৰিব। তাত আলোচনা মই কৰিলোঁ, তেওঁলোকে মোক ৰেচপণ্ড নিদিয়ে। এতিয়া উপায়বিহীনে মই এতিয়া কাষ্টমাৰ কেয়াৰত এটা ফোন কেছ ৰুজু কৰিলোঁ অনলাইন যোগে। আৰু আপোনাৰ এই কয়া থানা ইয়াতো এটা মই এজাহাৰ এখন দিলোঁ। গাড়ীখন কাৰ জৰিয়তে লৈছিল? গাড়ীখন লৈছিলোঁ মই সত্যেন্দ্ৰ কলিতাৰ জৰিয়তে। তাত তপন বুলি এটা ল'ৰা আছিল। এই তপনে মোক গাড়ীটো ঘৰত ডেলিভাৰী দি গৈছে ৰাতি হোৱাৰ কাৰণে। এতিয়া আপুনি কেছ দিলে ইয়াতে? কেছ দিলোঁ এতিয়া মই। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই গাড়ীটো মোক ৰোটেশ্যন কৰি দিবলৈ, তেওঁলোকে চেঞ্জ কৰি দিবলৈ, যে ডেমেজ গাড়ী এটা দিছে মোক। মইতো আৰু বেংকৰ লোনত ফ্ৰেছ গাড়ীয়ে লৈছোঁ তেওঁলোকৰ তাত। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।